গছজোপাৰ তলত গধূলিখন কি কৰিছানো তুমি? কিনো কৰিবি অ' আই? গছজোপাৰ তলত বহি অকণমান কঁকালটোকে পোনাইছো অ'। কঁকাল বিষে বৰ বেয়াকৈ ধৰিছে নহয় জাননে? হয় নেকি? ন আইতা, সন্ধিয়াখন এনে কঁকালটো পোনাই থকাতকে সাধুকে কোৱা তেতিয়াহ'লে। ভেবেলাহঁতক কণপিতহঁতক মই মাতি আনোগে। হয় নেকি তেতেলী? যা তেতিয়াহ'লে মাতি আনগৈ যা। মই তহঁতক তেতিয়া আজি সাধুকে শুনোৱাম যা। ঠিক আছে আইতা, মই মাতি আনোগে তেতিয়াহ'লে দেই। বুঢ়ী কঁকাল বিষত মৰি আছে। কঁকালটো বেকা কৰি কঁকালটো অলপ আৰাম দিওঁ বুলি ভাবিছো। দেখিছেনে এই নাতি পোৱালিবোৰৰ পৰা মানে একদম শান্তি নাই আৰু দেই। এইবাৰ বোলে আকৌ সাধু শুনে। তাকে ইহঁতক আজি কি সাধু ক'লে ভাল হ'ব পায়? মনত পৰিছে। ইহঁতক আজি আমাক আগতে আইতাই কোৱা পাপ আৰু পুণ্যৰ সাধু এটাকে ক'ব লাগিব। আমি আহি পাই গ'লো আইতা। আহি পালিহি নে টঙনা মিস্ত্ৰী পিতেক? পাই গ'লোহি আইতা। এইবাৰ তুমি সাধু শুনাব পাৰা, নহ'লে আকৌ আমাৰ টোপনিও আহিব নহয়। গতিকেলৈ তুমি সাধু আৰম্ভ কৰা। পিছে আজি কি সাধু শুনাবা আইতা? মই আজি তহঁতক পাপ পুণ্যৰ সাধু এটা শুনাম। পাপ কৰিলেনো কি হয়, পুণ্য কৰিলেনো কি হয়, তাকে লৈ তহঁতক আজি মই সাধু এটা কৈ শুনাম। ঠিক আছে? ঠিক আছে আইতা। তেতিয়াহ'লে শুন। বহু বছৰৰ আগৰ কথা। এবাৰ এখন ৰাজ্যত একেদিনাখনে 4জন মানুহৰ মৃত্যু হৈছিল। তাৰে ভিতৰত এজন আছিল ৰজা, আৰু আনজন আছিল ডাঙৰ ব্যৱসায়ী, আৰু এজন আছিল পুৰোহিত, আৰু এজন আছিল সাধাৰণ দুখীয়া নিচলা মানুহ, যিজন মানুহে এদিন কামলৈ নগ'লে ঘৰৰ চৌকাই নজ্বলে। সেই 4জন মানুহৰ একেদিনাখনে মৃত্যু হ'ল। গোটেই 4জনৰ একেদিনাখনে মৃত্যু হ'ল নে আইতা? গোটেই 4জনৰ একেদিনাখনে মৃত্যু হৈছিল। তাৰপিছত কি হ'ব আৰু? মৃত্যু হোৱাৰ পিছত দেহটোৰ পৰাটো আত্মাটো ওলাই গ'ল। এতিয়া যমৰাজৰ দূতে আহি গোটেই 4টা আত্মাকে লৈ যমনগৰ পালেগৈ। তাৰপিছত কি হ'ল আইতা? যিটো সময়ত যমনগৰত সিহঁত উপস্থিত হৈছিলগৈ, সেইটো সময়ত আকৌ যমনগৰত যমৰাজ নাছিল নহয়। তাৰপিছত কি কৰিলে? আকৌ ঘূৰি গুচি আহিলে নেকি? এবাৰ যমনগৰলৈ যোৱাৰ পিছত আকৌ উভতি আহিব পাৰে নেকি কিবা? যমৰজা নথকাৰ সময়ত সিহঁত 4টোৱে আলোচনা কৰিবলৈ ধৰিলে যে স্বৰ্গলৈ কোন যাবলৈ পাব। পোনপ্ৰথমতে ৰজাৰ আত্মাই মাত লগালে। ৰজাৰ আত্মাই কৈছে যে মইতো জীৱনত বহুত পুণ্য কমালো, বহুতো প্ৰজাজনক বহুত সুখ দিলোঁ, বহুত দুখীয়া নিচলাক বহুত দান কৰিলোঁ, বহু ঘৰ নথকা মানুহক ঘৰ দান কৰিলোঁ, অন্ন নথকা মানুহক অন্নদান কৰিলোঁ। গতিকে মই জীৱনত বহুত পুণ্য আৰ্জিলোঁ। সেইহেতু স্বৰ্গলৈ মইহে যাবলৈ পাম, তোমালোক 3জন নৰকলৈ যাব লাগিব। তাৰপিছত কি হ'ব আৰু? ৰজাজনৰ আত্মাৰ কথা শুনি ধনী ব্যৱসায়ীজনৰ আত্মাই মাত লগালে। ময়োতো জীৱনত বহুত পুণ্য কৰিলোঁ। মোৰ কৰ্মৰ 11% লাভৰ টকা মই দুখীয়া নিচলাকে প্ৰতিদিনে দান কৰোঁ। কমেও মোৰ আণ্ডাৰত 3000মান কৰ্মচাৰীয়ে কাম কৰে। মানে সেই 3000 কৰ্মচাৰীয়ে যদি মোৰ তাত কাম নকৰিলেহেঁতেন, সিহঁতৰ দিনৰ ভাত সাজকে মুকলি নহ'লহেঁতেন। আৰু বহুতো ভিক্ষাৰীক মই বহুত টকা দান কৰিলোঁ, বহুতো ভূমি নথকা মানুহক ভূমি দান কৰিলোঁ, ঘৰ নথকা মানুহক ঘৰ দান কৰিলোঁ। গতিকে স্বৰ্গলৈ তোমালোক নহয়, মইহে যাবলৈ পাম। তোমালোক 3জন পোতাশালত থাকিবগৈ লাগিব, মানে নৰকলৈ যাব লাগিব। আইতা, তাৰপিছত কি হ'লগৈ? তাকে দেখি পুৰোহিতজনে মাত লগালে, মানে পুৰোহিতজনৰ আত্মাই মাত লগালে। পুৰোহিতজনৰ আত্মাই কৈছে যে জীৱনত অকল দান কৰিলেই পুণ্য নহয়, দানৰ লগতে ঈশ্বৰ ভক্তিও লাগিব। মইতো প্ৰতিদিনে পুৱা গধূলি ঈশ্বৰৰ নামতেই ব্যস্ত থাকোঁ। গতিকে স্বৰ্গলৈ তোমালোক নহয়, মইহে যাবলৈ পাম। তোমালোক 3ও সেই নৰকত থাকিবগৈ লাগিব। সেইটো নোহোৱা নহয়তোন, ঈশ্বৰ ভক্তি লাগিব নহয়, হয় নাই বাৰু আইতা? টঙনা মিস্ত্ৰী পিতেক, হোৱাটো হয়, কিন্তু পিছৰ কাহিনীখিনি শুন আকৌ। কোৱা আইতা। সিহঁত 3টা আত্মাৰ কথা শুনি যোনজন দুখীয়া নিচলা আত্মা আছিলে, সেইটো আত্মাই মাত লগাবলৈকে পাহৰিলে। সেইটো আত্মাই মনে মনে ভাবিছে, মইতো জীৱনত একো পুণ্য কাম কৰাই নাই, আজিলৈকে কাকো মই এটকাও দান কৰি পোৱাই নাই, কাৰণ সেই দান কৰিবলৈ মোৰ যোগ্যতাই নাই। আৰু পূজা পাতলটো ঈশ্বৰৰ ঘৰলৈ যাবলৈ মইচোন সময়ে নাপাওঁ। গতিকে মই স্বৰ্গলৈ যাবলৈ নাপাওঁ, নৰকলৈহে যাবলৈ পাম। দুখীয়া আত্মাটোৱে তেনেকৈ ভাবি থাকোঁতেই যমৰজা আৰু চিত্ৰগুপ্ত আহি সেই স্থানত উপস্থিত হ'লহি। তাৰপিছত চিত্ৰগুপ্তই হাতত লৈ থকা ডাঙৰ কিতাপখন মেলি চাই প্ৰথমতে ৰজাজনকে সুধিলে, কোৱাচোন, তুমিতো দেশৰ ৰজা আছিলা, তুমি সেই ৰজা থকা অৱস্থাত কি পুণ্য আৰ্জন কৰিলা? তাকে শুনি ৰজাজনৰ আত্মাই মাত লগালে, বোলে হে প্ৰভু চিত্ৰগুপ্ত, মইতো জীৱনত বহুত পুণ্য কাম কৰিলোঁ, বহু নিচলা দুখীয়াক অন্নদান কৰিলোঁ, ঘৰ দান কৰিলোঁ, টকা পইচা দান কৰিলোঁ, সোণ ৰূপ দান কৰিলোঁ। মানে মই ৰজা হৈ থকা অৱস্থাত কোনো প্ৰজাই কোনোদিনে দুখত দিন পাৰ কৰিবলগীয়া নহৈছিল, মোক লৈ সকলো সুখী হৈ আছিল। তাৰপিছত চিত্ৰগুপ্তই কিতাপখন মেলি চালে যে হয়, ৰজাই কোৱা কথাখিনি সঁচা কথাই কৈছে। তাৰপিছত লাহেকৈ চিত্ৰগুপ্তই মাত লগালে, বোলে হে ৰাজন, তুমি কোৱা কথাখিনি সত্য কথাই কৈছা। তুমি জীৱনত বহুতো পুণ্য কাম কৰিলা, কিন্তু চবতকৈ ডাঙৰ পাপটো ক'ত কৰিলা জানানে? তুমি তোমাৰ চুবুৰীয়া ৰাজ্যত দখলৰ হেতু বহুতো যুদ্ধ কৰিলা, যিখন যুদ্ধত বহুতো সৈন্য সামন্তৰ মৃত্যু হৈছিল। আৰু সেই যুদ্ধত মৃত্যু হোৱা সৈনিকসকলৰ পত্নীসকলক বিধৱা কৰা মূলতঃ কাৰণ হলা তুমি। সেই সন্তানসকলক পিতৃহাৰা কৰা মূলতে কাৰণ হলা তুমি। তুমিতো সমালোচনাৰ মাজেৰেও সেই চুবুৰীয়া ৰাজ্যখনৰ লগত মিলা প্ৰীতিৰে থাকিব পাৰিলা হয়। গতিকে তুমি সেইটোৱে বহুত ডাঙৰ পাপ কৰিলা, যিটো পাপৰ কোনো প্ৰায়শ্চিত্ত নাই। গতিকে তুমি স্বৰ্গলৈ নহয়, তুমি নৰকলৈহে যাব লাগিব। চিত্ৰগুপ্তৰ কথা শুনি ৰজাৰ আত্মাটো লাহেকৈ পিছুৱাই আহিল। তাৰপিছত ধনী ব্যৱসায়ীজনৰ আত্মাটোক সুধিলে, হে ৰাহদাগৰ, এতিয়া তুমি কোৱাচোন, তুমি তোমাৰ জীৱন্ত কালত কি পুণ্য আৰ্জিলা?
তেতিয়া লগে লগে সদাগৰজনে মাত লগালে, মই মোৰ জীৱনকালত বহুতো ধন সম্পত্তি আৰ্জন কৰিছিলোঁ আৰু সেই ধনৰ পৰা 11% মই আনৰ লগতে খৰচ কৰিছিলোঁ। মই মোৰ ব্যৱসায়ৰ জৰিয়তে কমেও 3000টা পৰিয়ালক পোহপাল দি আছিলোঁ আৰু তেখেতসকলো মোক লৈ বহুত সন্তুষ্ট আছিল। বহুতো ভিক্ষাৰীক মই অন্নদান কৰিছিলোঁ। ঘৰ বাৰী নথকা মানুহক মই মাটি ঘৰ দান কৰিছিলোঁ। বহুতো মঠ মন্দিৰত টকা পইচাৰ লগতে বহুতো সাহায্য আগবঢ়াইছিলোঁ। ব্যৱসায়ীজনৰ কথা শুনি চিত্ৰগুপ্তই সেই ডাঙৰ কিতাপখন মেলি চালে আৰু দেখিলে হয়, ব্যৱসায়ীজনে কোৱা কথাখিনি মিছা নহয়। তাৰপিছত কি হ'ল আইতা? এতিয়া ব্যৱসায়ীজন স্বৰ্গলৈ যাবলৈ পাব নেকি? কি হ'ল মই কৈ আছোঁ, শুন আকৌ। তাৰপিছত লাহেকৈ চিত্ৰগুপ্তই মাত লগালে, হেৰা সদাগৰ, তুমি কোৱা কথাখিনি অকণমানো মিছা নহয়। গোটেইখিনি তুমি সত্য কথাকে কৈছা। কিন্তু এটা কথা কি জানা? তুমি তোমাৰ জীৱন্তকালত যিবিলাক ব্যৱসায় আৰম্ভ কৰিছিলা, তুমি লাভৰ আশা বেছিকৈ কৰি তুমি ভেজাল বস্তু বিকিছিলা, যাৰ কাৰণে বহুতো মানুহৰ বেমাৰ আজাৰকে আদি কৰি মৃত্যুমুখতো পৰিব লগা হৈছিল। আৰু তুমি প্ৰয়োজনীয়তকৈ অধিক লাভ বিচাৰি গ্ৰাহকক হাৰাশাস্তি কৰিছিলা। মানে তুমি বহু কৌশলেৰে দুখীয়া নিচলাৰ হাতৰ গাঁঠিৰ ধন সৰকাই লৈছিলা। গতিকে তুমিও স্বৰ্গলৈ নহয়, নৰকলৈ যোৱা পথহে তোমাৰ বাবে মুকলি হৈ আছে। চিত্ৰগুপ্তৰ কথা শুনি সদাগৰজন মানে ব্যৱসায়ীজন লাহেকৈ পিছুৱাই গৈ সেই ৰজাৰ লাইনত থিয় হৈ থাকিল। তাৰপিছত চিত্ৰগুপ্তই সেই পুৰোহিতজনক সুধিলে, কোৱাচোন পুৰোহিত, তুমি তোমাৰ জীৱন্তকালত কি কি পুণ্য আৰ্জন কৰিলা? সাধুটো বৰ মজা লাগিছে দেই আইতা, আৰু কোৱা। চিত্ৰগুপ্তৰ কথা শুনি পুৰোহিতজনে লাহেকৈ মাত লগালে, হে প্ৰভু চিত্ৰগুপ্ত ডাঙৰীয়া, মই মোৰ জীৱন্তকালত ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল গুণানুকীৰ্তন প্ৰভুৰ নামকে লৈ আহিছোঁ। বহুতো প্ৰেতাকৰ্ম কৰি বহুতো লোকক পাপৰ পৰা মুক্তি কৰিছোঁ। প্ৰভুৰ শ্ৰীচৰণত সদায় মই মূৰ ধুৱাই আহিছোঁ। গতিকে প্ৰভু, আৰুনো কি ক'ম মোৰ পুণ্যৰ কথা, বাকীবিলাক আপুনিতো জানেই। পুৰোহিতৰ কথা শুনি চিত্ৰগুপ্তই লাহেকৈ কিতাপখন চাই মেলি দেখিলে যে পুৰোহিতে কোৱা কথাখিনিও সত্যই, কিন্তু পুৰোহিতজনে বিনা বেতনত কোনো কৰ্ম কৰা নাছিল, কেৱল টকাৰ বিনিময়তহে সকলো কৰ্ম কৰিছিল। সেই কথা ভাবি চিত্ৰগুপ্তই লাহেকৈ মাত লগালে, হেৰা পুৰোহিত, তুমি তোমাৰ কৰ্মৰ ফল নিশ্চয় পাবা। আৰু তুমি যিবিলাক পুণ্য কৰ্মৰ কথা কৈছা সকলো সত্য কথাই কৈছা। কিন্তু পুৰোহিত, তুমি কোনোদিনে বিনা পইচাত কাকো তুমি কাম কৰি দিয়া নাছিলা। তুমি কেৱল ধনৰ লালসাত পৰি বিনিময়তহে কাম কৰি দিছিলা। গতিকে অকল পূজা পাঠ কৰিলেই পুণ্য নহয়, তুমি নিষ্ঠাৰে কোনোদিন পূজা কৰা নাছিলা। তুমি টকাৰ বিনিময়তহে প্ৰেতাকৰ্ম কৰি মনুষ্যক উদ্ধাৰ কৰিছিলা। আৰু বেতনৰ অবিহনে তুমি কোনোদিনে কোনো মন্দিৰত গৈ প্ৰভুৰ শ্ৰীচৰণত পূজা অৰ্চনা কৰা নাছিলা। গতিকে তুমিও স্বৰ্গলৈ নহয়, নৰকলৈহে যোৱাৰ পথ মুকলি হৈ আছে। বাহ আইতা, স্বৰ্গলৈ যোৱা মামুলি কথা নহয় তেতিয়া ন? তোমালোকক স্বৰ্গলৈ যাবলৈ পুণ্য আৰ্জিব লাগিব। তাৰপিছত কি হ'ল আইতা? এতিয়া মাত্ৰ থাকিলগৈ সৌ দুখীয়া নিচলা মানুহজন। সিহঁত তিনিওজনৰ কথা শুনি চিত্ৰগুপ্তই মাত নলগাওঁতেই সৌ দুখীয়া মানুহজনৰ আত্মাটোৱে মাত লগাবলৈ ধৰিলে, হে প্ৰভু চিত্ৰগুপ্ত, মই জীৱনত কোনোদিনে পুণ্য কৰ্ম কৰাই নাছিলোঁ। মই এখন গাঁৱৰ এটা দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ আৰু মোৰ দৈনিক কৰ্ম হৈছে আনৰ ঘৰত কাম কৰিবলৈ যোৱা আৰু সন্ধিয়া হ'লে ঘৰলৈ বজাৰ কৰি অনা। তাৰ মাজতে যিখিনি আজৰি সময় পাইছিলোঁ, সেই সময়খিনি বৃদ্ধ পিতৃ মাতৃৰ লগত কাপোৰ ধোৱা, গা ধোৱা, হাগিবলৈ নিয়া, মুতিবলৈ নিয়া, এইবিলাক কৰ্ম কৰি থাকোঁতেই মই কোনোদিনে ঈশ্বৰৰ নাম ল'বলৈ মন্দিৰ বা নামঘৰলৈ যাবলৈ সময়কে পোৱা নাছিলোঁ। গতিকে প্ৰভু, মই স্বৰ্গলৈ যোৱা আশা নকৰোঁ, মাত্ৰ মোৰ এটাই অনুৰোধ, মই এবাৰ চকুমুদি হ'লেও সেই স্বৰ্গখননো কেনেকুৱা চাব বিচাৰোঁ। প্ৰভু, জীৱন্ত কালতে মই নৰক যান্ত্ৰণা ভুঞ্জি আহিছোঁ, গতিকে মই নৰকত থাকিবলৈও অকণো কণ্ঠাবোধ নকৰোঁ। দুখীয়া আত্মাটোৰ কথা শুনি চিত্ৰগুপ্তই লাহেকৈ মিচিকীয়া হাঁহি এটা মাৰি মাত লগালে, হে দুখীয়া প্ৰেতাত্মা, তুমি মনত পেলোৱাচোন, তুমি তোমাৰ জীৱনত কেতিয়াও কাকো সহায়ো কৰা নাছিলানে? চিত্ৰগুপ্তৰ কথা শুনি সেই দুখীয়া আত্মাটোৱে কিবা পুণ্য কৰি আহিছোঁ নেকি মনত পেলাবলৈ ধৰিলে আৰু মনতো পৰিল, হে প্ৰভু চিত্ৰগুপ্ত, জীৱনত মই কাকো কেতিয়াও টকা পইচা দান কৰি পুণ্য কৰা নাছিলোঁ বা সহায়ো কৰি মই পুণ্য কৰিব পৰা নাছিলোঁ। মই জীৱনত এটাই মনত আছে, এদিন মই দুপৰীয়া কাম কৰি থকাৰ পিছত ভাত খাবলৈ বুলি বহিছিলোঁহে মাত্ৰ, বৰ ভোক লাগিছিল। তেনেতে মুখৰ আগত বেমাৰী কুকুৰ এটা আহি মই খাবলৈ লোৱা ভাতখিনিলৈ চাই লেলেটিবুৱাই বহি ল'বলৈ ধৰিলে। তেতিয়া মই চিন্তা কৰিলোঁ, মোতকৈ চাগে হয়তো কুকুৰটোৰ বেছি ভোক লাগিছে। তাৰপিছত মই মোৰ খোৱা টিফিনৰ ভাতখিনি মই কুকুৰটোক দি মই সেইদিনা গোটেই দিনটো খালী পেটেৰে কাম কৰিছিলোঁ আৰু সন্ধিয়া ঘৰলৈ গৈহে মই ভাত খাইছিলোঁ। তাৰ বাহিৰে প্ৰভু, মই কোনোদিনে কোনো মনুষ্যক মই সহায় কৰা নাছিলোঁ। দৰিদ্ৰ লোকজনৰ কথা শুনি চিত্ৰগুপ্তই এটা মিঠা হাঁহি মাৰি তেওঁৰ হাতত ধৰি তেওঁক স্বৰ্গৰ দিশে লৈ গ'ল। দুখীয়া মানুহজনহে স্বৰ্গলৈ যাবলৈ পালে নে আইতা? আৰু আছে, শুন আকৌ। আৰু দৰিদ্ৰ লোকজনক স্বৰ্গলৈ লৈ যোৱাৰ সময়ত চিত্ৰগুপ্তই ক'লে, হে মানৱ, প্ৰকৃততে তুমিহে স্বৰ্গত থকাৰ অধিকাৰী। যিকোনো প্ৰাণীৰ প্ৰতি দয়াৰ মনোভাৱ থকাটোৱেই আটাইতকৈ শুভ কৰ্ম। মনুষ্যই যি কাম নিস্বাৰ্থভাৱে কৰে, সেই কামৰ পৰাহে তেওঁ পুণ্য অৰ্জন কৰিব পাৰে। নিস্বাৰ্থভাৱে কৰা যিকোনো এটা কল্যাণ কামেই জীৱনৰ সমস্ত পাপ খণ্ডন কৰিব পাৰে। বিপৰীতে লোভ মোহ লালসাত পৰি কৰা যিকোনো ভাল ভাল কৰ্মৰ পৰা শুভ ফলৰ প্ৰাপ্তি নহয়। সেইকাৰণে
মনুষ্যই জীৱনৰ কালত ভাল ভাল কৰা কৰ্মবিলাক পবিত্ৰ আৰু নিস্বাৰ্থভাৱে কৰিব লাগে। কিন্তু যদি কোনোবাই স্বাৰ্থৰে বা প্ৰবঞ্চনাৰে ধন ঘটি সেই ধন ভাল কামত খৰচ কৰে, তেন্তে সেই কামৰ পৰা কোনো ভাল ফল লাভ কৰিব নোৱাৰে। স্বৰ্গত সেইজনেহে ঠাই পায় যি নিস্বাৰ্থভাৱে প্ৰতিটো প্ৰাণীক সেৱা কৰি যায়। জীৱনত কোনো দান ধৰ্ম পূজা পাতল নকৰিলেও নাইবা ভগৱানক প্ৰাৰ্থনা নকৰিলেও যদি কোনো মনুষ্যই নিজৰ কৰ্ম নিস্বাৰ্থ আৰু সততাৰে কৰে, যদি কোনো কৰ্মতেই লোভ লালসা নাৰাখি নিস্বাৰ্থভাৱে যিকোনো কামত আগবাঢ়ে, তেন্তে তেওঁ মোক্ষপ্ৰাপ্তি হয়। বা আইতা, সাধুটো শুনি কিন্তু বেষ্ট মজা লাগিছে দেই। তেতিয়াহ'লে প্ৰিয় দৰ্শক, আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিল। যদি এই ভিডিঅ'টোৰ আপোনালোকৰ সন্তানলৈ ভাল বাৰ্তা কঢ়িয়াই আনিব বুলি ভাবে, তেতিয়া কমেণ্টত জয় শ্ৰী হৰি লিখি চেনেলটো ছাবস্ক্ৰাইব কৰি কমেও আপোনাৰ পৰিয়ালৰ 5জনলৈ শ্বেয়াৰ কৰক। তেতিয়াহ'লে আমিও আজিলৈ আহোঁ। বাই বাই।